সংগীতৰ ক্ষেত্ৰত উজলিছে MBBSৰ শিক্ষাৰ্থী অৰ্চিত বিক্ৰম। মুখ ইতি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে মুখ এপাহি কৰি দিয়া। এগৰাকী প্ৰচুৰ সম্ভাৱনাময় কণ্ঠশিল্পী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ অৰ্চিত বিক্ৰম। কণ্ঠত যেন যাদু আছে এইগৰাকী মেধাৱী ছাত্ৰৰ। তোমাৰ দেহা মা আৰু হালধি সুবাস নাম অৰ্চিত বিক্ৰম কাশ্যপ। বৰ্তমান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ। চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ অৰ্চিত বিক্ৰম কাশ্যপে ইতিমধ্যেই এগৰাকী প্ৰচুৰ সম্ভাৱনাময় কণ্ঠশিল্পী হিচাপে পৰিচিতি লাভ কৰিছে। নলবাৰী চহৰৰ বিদ্যাপুৰ নিবাসী ৰেল বিভাগৰ বিষয়া দীনেশ কলিতা আৰু লিটিল ফ্লাৱাৰ স্কুলৰ শিক্ষয়িত্ৰী জিলি তালুকদাৰৰ একমাত্ৰ সন্তান অৰ্চিত কাশ্যপে নাৰ্চাৰী শ্ৰেণীৰ পৰাই সংগীত চৰ্চা আৰম্ভ কৰি ইতিমধ্যেই প্ৰচুৰ সম্ভাৱনাময় কণ্ঠশিল্পী হিচাপে পৰিচিতি হৈ পৰিছে। লিটিল ফ্লাৱাৰ স্কুলত পঢ়ি থকা কালতে কেইবাবাৰো শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰা অৰ্চিত বিক্ৰমৰ কণ্ঠত মুগ্ধ হৈ পৰিছে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ বিষয়া অসীম কাৰ্জী। নলবাৰীৰ তদানীন্তন উপায়ুক্ত ডাক্তৰ ওম প্ৰকাশ কুইন দাস আদিয়ে নিজৰ ডিঙিৰ গামোচা তেওঁক পিন্ধাই আশীৰ্বাদ যাচিছিল। অসীম কাৰ্জী ছাৰে মই যেতিয়া স্কুলৰ এনুৱেল ফাংচনত মধুবন মে ৰাধিকা গীতটি গাইছিলোঁ তেতিয়া দেখা যায় নিজৰ ডিঙি গামোচাখন মোক পিন্ধাই দিছিল। তেওঁ এবাৰ নহয় মোক 4বাৰকৈ গামোচা পিন্ধাইছে আৰু তেওঁৰ লগতে কুইন দাস মেম, আমাৰ পূৰ্ব ডিচি ছাৰ ওম প্ৰকাশ ডাঙৰীয়া তেওঁ মোক গামোচা পিন্ধাইছিল। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ অৰ্চিত বিক্ৰমে বিগত 2টা বৰ্ষত চিকিৎসা মহাবিদ্যালয়খনত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও প্ৰচুৰ সম্ভাৱনাময় মেধাৱী এইগৰাকী কণ্ঠশিল্পীয়ে অসমৰ বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰি সুনাম কঢ়িয়াইছে। শেহতীয়াকৈ গোৱাকুছিৰ কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তী উৎসৱত সদৌ অসম ভিত্তিত আয়োজিত আধুনিক গীতত প্ৰথম, ভূপেন্দ্ৰ সংগীতত দ্বিতীয় আৰু জ্যোতিৰাভা সংগীতত তৃতীয় পুৰস্কাৰ লাভ কৰিছে। 2024 বৰ্ষত গুৱাহাটী এইমছত আয়োজিত হিন্দী গীতৰ একক আৰু দ্বৈত কণ্ঠৰ দুয়োটা শাখাতে প্ৰথম পুৰস্কাৰ, অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাতো 2024 বৰ্ষতে দুবাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী হোৱা অৰ্চিত বিক্ৰমে নগাঁৱৰ সূৰ্যোদয় আয়োজন কৰা জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত প্ৰথম আৰু চৰাঞ্চলিত আয়োজিত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। 2018 চনত সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰা অৰ্চিতে ঝংকাৰত কোৱাৰ্টাৰ ফাইনেলত আৰু নৰ্থ ইষ্ট লিটিল চেম্পছত ছেমি ফাইনেলত প্ৰৱেশ কৰি সংগীতৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। 2018 চনত মই অল ইণ্ডিয়াৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু এই বছৰ আপোনাৰ জয়ন্ত হাজৰিকা গীতৰ প্ৰতিযোগিতাত নগাঁৱত সূৰ্যোদয়ৰ পৰা এটি অনুষ্ঠান হৈছিল, তাতেও প্ৰথম পাইছিলোঁ আৰু চৰাঞ্জলিৰ পৰা এটি অনুষ্ঠান অৰ্গেনাইজ কৰা হৈছিল, তাতেও ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু ধৰক বংশৰত আপোনাৰ ভূপেন্দ্ৰ সংগীতত ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ আৰু গুৱাকুছিত আধুনিক গীতত প্ৰথম পুৰস্কাৰ, জ্যোতি অথবা ৰাভা সংগীতত তৃতীয় পুৰস্কাৰ আৰু আপোনাৰ ভূপেন্দ্ৰ সংগীতত দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। ঝংকাৰ লিটিল চেম্পছৰ মই কোৱাৰ্টাৰ ফাইনেল চাইছিলোঁ আৰু নৰ্থ ইষ্ট লিটিল চেম্পছৰ মই ছেমি ফাইনেল দিছিলোঁ। 2025 বৰ্ষত নিজাকৈ এটা গীত প্ৰস্তুত কৰাৰ পৰিকল্পনা থকা মেধাৱী অৰ্চিত বিক্ৰম কাশ্যপলৈ থাকিল আমাৰো শুভকামনা। সংগীত নাৰ্চাৰীৰ পৰা মানে গীতৰ চৰ্চা নাৰ্চাৰীৰ পৰা কৰিছোঁ
আৰু মানে পঢ়া শুনা আৰু গীতটো সমান্তৰালভাৱে লৈ যোৱাটো বৰ কঠিন আৰু সেইকাৰণে মানে যেতিয়া মানে মই নৃত্যৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ সেইখিনি মানে গীতৰ চৰ্চা হোৱাই নাছিল ভালদৰে এনেই ঘৰত এনেদৰে ৰিহাৰ্চেল কৰিছিলোঁ আৰু ফাৰ্ষ্ট ইয়েৰতো এনেকুৱা মানে গোৱা হোৱা নাই মেডিকেল কলেজৰ প্ৰথম যেতিয়া সোমাইছিলোঁ আৰু এতিয়া ছেকেণ্ড ইয়েৰত অলপ ফ্ৰী টাইম পাইছোঁ কাৰণে গীতৰ চৰ্চা চলি আছে ভালদৰে গীত গাইছোঁ আৰু তাতে মানে প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ হয় মানে মোৰ মা দেউতাৰ কাৰণে আজি যিখিনি মানে মই সফলতা লাভ কৰিছোঁ মই গোটেইখিনি মা দেউতাৰ কাৰণে হৈছে আৰু লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰী মানে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে মানে এইখিনি বহুত অৱদান আমাৰ আগবঢ়াইছে আমাৰ হেডমেম বিভাজী বৰুৱা মেম আৰু লগতে স্কুলৰ নিপেন শৰ্মা ছাৰ শচীন ছাৰ হিৰণ্য ছাৰ ইৰা মেম আৰু বৰ্তমানে মোক আমাৰ কলেজৰ ৰূপশেখৰ ছাৰ আমাৰ এনাটমিৰ HOD আৰু বাবুল কুমাৰ বেজবৰুৱা ছাৰ আমাৰ প্ৰিন্সিপাল ছাৰ আৰু লগতে দেৱব্ৰত কলিতা ছাৰে মানে বহুখিনি মানে ছাপোৰ্ট কৰি আছে গীতত অসীম কাজী ছাৰৰ কাৰণে মানে মই বহুখিনি উৎসাহ পাইছোঁ লগতে শচীন শৰ্মা ছাৰ নিপেন ছাৰ ইৰা মেম আৰু সংগীতা বুজবৰুৱা মেম এওঁলোকে মানে বহুখিনি মোক সহায় কৰিছে গীতৰ ক্ষেত্ৰত নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম